কণিগদতি শুনা ৰাজা মহাশয় কৃষ্ণৰ কথাত তুমি তেজিও সংশয় নপাৰিলাই আপোনাক মাধৱে ৰাখিত নকৰিবা বে হেন শংকাদাসিত যমৰূপুৰৰ জ্ঞানী পৰম উৎসুকে মৃতক পুত্ৰক দিলা দক্ষিণা গুৰুকে সশৰীৰে নীলাস্বৰ্গে অন্তৰ্জৰাকো শিকি কৃষ্ণে ৰাখিবে নোৱাৰে আপোনাক ব্ৰহ্ম অস্তে দহিলে তোমাৰ কলে বৰ গদাধৰি প্ৰৱেশিলা গৰ্ভৰ ভিতৰ অস্তকো ভাঙিলা যিটো জীয়াইলা তোমাক শিকি কৃষ্ণে ৰাখিবে নপাৰে আপোনাক এইডাল তকো ল'ব লাগিব এইটো ইপিনে পৰম শ্ৰদ্ধাৰ জয়জ্যোতি দ্বিতীয় বৈকুণ্ঠপুৰী মহামহা সাধু সন্তসকল আৰু ব্ৰজবোধৰ আইমাতৃ গুৰুসকল ইতিপূৰ্বে উঠি অহা নৱপ্ৰজন্ম সকলোৰে ওচৰতে আমি আপোনালোকৰ চৰণত সেৱা ভাৱ ধৰি আপোনালোকৰ পদধূলি আমি শিৰত লৈ যিহেতুকে আমাৰ উৎপল মহাপ্ৰভুৱে ইয়ালৈ আমাক আমন্ত্ৰণ ভাগ দিলে যিহেতুকে তেখেতৰ শহুৰকৰ লগত যথেষ্ট মোৰ মানে নীতিস্বৰূপে বা বন্ধুত্ব আছিল সেইটোৰ বাবে তেখেতে মোক বাৰে বাৰে ফোন কৰিছিল যদিও মই কিন্তু ফোনটো সময়ত মই ল'ব পৰা নাছিলোঁ ইতিপূৰ্বে মই পৰহিদিনাখন ফোনটো পাই গ'লোঁ পোৱাৰ লগে লগেই তেখেতে যেতিয়া মোক তেখেতৰ শহুৰেকৰ কথাখিনি ক'লে কোৱাৰ লগে লগে মই মানে এনেকুৱা এটা মোৰ লাগি গ'ল যে মোৰ হাতৰ পৰা এজন মানুহ আঁতৰি গৈছে গতিকে তেখেতে সদ্গতি আত্মাৰ সদ্গতি হেতুকে মই তেখেতৰ গৃহত গৈ মই এষাৰ মাত দিয়াটো মোৰ কৰ্তব্য এই বুলি মই এই গৃহলৈ আহিলোঁ আহি সকলোৰ লগতে দেখা শুনা কৰি তেওঁলোকে অকলে ক'লে গৃহস্থই ক'লে যে আপুনি আহিছে যেতিয়া দুইজন
গতিকে আমি থুলমূল হিচাপে আত্মাৰ সদ্গতিৰ কাৰণে আমি কিবা অলপ ভগৱন্তৰ কথাকে আলোচনা কৰোঁ। এইবুলি কোৱাতেই আজি এই পৰ্বটোৰ বা এই অধ্যয়ন চক্ৰভাগ আয়োজন কৰা হ'ল। গতিকে তাকে লৈ আপোনালোকৰ ওচৰত মই কোটি কোটি নমস্কাৰ কৰি আজি মই পদৰ মাধ্যমেৰে আপোনালোকৰ ওচৰত আজি ভাগৱতৰ এই কথাখিনি আলোচনাৰ মাজলৈ যাম বুলি ভাবিছোঁ। যিহেতুকে ভাগৱত এখন সমুদ্ৰৰ লগত তুলনা কৰে। যেনেকৈ এখন সমুদ্ৰৰ এজন মানুহে সাঁতুৰি পাৰ হ'ব নোৱাৰে, সম্ভৱ নহয়, তদ্ৰূপ ভাগৱতৰ যিবোৰ কৃষ্ণ শ্ৰীমুখৰ বাণী, যিবোৰ তত্ত্ব, এইবোৰ আমি সৰ্বসাধাৰণ মানুহে ইয়াক আমি আলোচনা কৰাটো বা ইয়াক তত্ত্ব উদ্ঘাটন কৰাটো ইমান আমাৰ সহজ নহয়। তথাপিতো আমি আপোনালোকৰ লগত আলোচনা কৰিম। যদি আমাৰ কিবা কৰি যাওঁতে বা ভগৱন্তৰ কথা আলোচনা কৰি যোৱাৰ মাজত যদি কিবা আমাৰ ভুল হৈ যায়, তেতিয়া আপোনালোকৰ ফালৰ পৰা আমাক শুধুৱাই দিব বুলি আমি আশা ৰাখি আপোনালোকৰ ওচৰত চাই আছোঁ। এতিয়া কৈছে গুৰুসকল, আইমাতৃসকল, যে কৃষ্ণ বৈকুণ্ঠ প্ৰাণ। বৈকুণ্ঠৰ শব্দৰ অৰ্থ হৈছে য'ত হাই কাজিয়া বুলিবলৈ নাই, য'ত হিংসা ভাৱ নাই, য'ত জীৱৰ মাজত প্ৰেম ভাৱ থাকে, ইজনে সিজনৰ মাজত আলিংগনৰ দ্বাৰাই প্ৰভু ভগৱন্তৰ নাম উদ্ধবাহুৱে উচ্চ কৰি লয়, সেই জেগাটোকে কৈছে বৈকুণ্ঠ স্থান। আৰু য'ত ভকত বহি থাকিব, য'ত আইসকল থাকিব, য'ত শিশুৰীসকল থাকিব, থাকি একত্ৰিত হৈ এক নিয়মীয়াভাৱেৰে বা ভগৱন্তৰ কথামিক বাক্যবোৰ যদি আমি শ্ৰৱণ কৰা হয়, আৰু সেই শ্ৰৱণৰ মাধ্যমত য'ত সাধু সন্ত মহন্তবিলাক থাকে, সেই ঠাইটো সত্ৰ বা বৈকুণ্ঠ বুলি কোৱা হয়। সেই ঠাইটো সত্ৰ বা বৈকুণ্ঠ বুলি কোৱা হয়। গতিকে এই আমি বৈকুণ্ঠ স্থলত আহিছোঁ যেতিয়া, গতিকে কৃষ্ণনো বৈকুণ্ঠ প্ৰাণ কৰিব লগা কাৰণটো কি হ'ল? কাৰণ তেওঁ জগতৰ ঈশ্বৰ, কোটি ব্ৰহ্মাণ্ডৰ তেওঁ গৰাকী। যে কোটি ব্ৰহ্মাণ্ড গৰাকী হৈ তেওঁ দৈৱকী গৰ্ভত তেওঁ জন্ম লৈছিল আমাৰ এই ভাৰতবৰ্ষতেই। এই ভাৰতবৰ্ষতে তেওঁ দৈৱকী গৰ্ভত শ্ৰীকৃষ্ণৰূপে জন্ম লৈ তেওঁ যাবলগীয়া কাৰণটো হ'ল কি? কিয় যাব লগা হ'ল তেওঁ? আৰু তেওঁ এই ভাৰততেই দৈৱকী গৰ্ভত তেওঁ জন্ম লোৱাৰ সূত্ৰটো কি আছিল? কিয় তেওঁ জন্ম ল'ব লগা হ'ল? এই কথাখিনিও আমি ভালকৈ জানিব লাগে। কাৰণ ভগৱন্তৰ এটা কাৰণেই আমাৰ এই ভাৰতবৰ্ষত জন্ম ল'ব লগা হৈছিল, এইটো কাৰণে যে জীৱৰ কল্যাণৰ কাৰণে, জীৱৰ কল্যাণ সাৰ্থকতা লাভ কৰিবৰ কাৰণে প্ৰভু ভগৱন্তৰে নৰস্বৰূপে আহি ইয়াত জন্মগ্ৰহণ কৰিছিল। তাকো বয়স আছিল 125 বছৰ। কিন্তু চাওঁতে ইটোৰ পৰা সিটো লীলা এনেকৈ কৰি থাকোঁতে তেওঁ কেৱল মাত্ৰ 5টা বছৰহে আছে। তেওঁ ইতিপূৰ্বে 120 বছৰ তেওঁ পাৰ হৈ গৈছে। 120 বছৰ পাৰ হৈ যোৱাৰ লগে লগে তেতিয়া তেওঁ ভাবিলে, তেওঁ দেৱতাসকলে ভাবিছে এইটো আচৰিত কথা। কাৰণ ভগৱন্তই যিটো মোহত পৰিল, যিটো লীলাত পৰিল, তেওঁ যে আকৌ বৈকুণ্ঠলৈ যে আহিব লাগিব, এই কথাষাৰ ভগৱন্ত পাহৰি গৈছে নেকি? এই সত্তাটো তেওঁ পাহৰি গ'ল নেকি? এইবুলি দেৱসকলেও আলোচনা কৰিব লগা হ'ল। দেৱসকলে আলোচনা কৰিব লগা হোৱাত দেৱসকলে সকলোৱে মোকামিলা কৰি যেতিয়া তেওঁ ভগৱন্তক স্তুতি কৰিলে, ভগৱন্তক স্তুতি কৰাৰ পিছত তেতিয়া তেওঁলোকক ক'লে যে তোমালোকে দেৱলোক, তোমালোকে কোনো চিন্তা কৰিব নালাগে, কাৰণ মই পাহৰি যোৱা নাই। কাৰণ যিহেতুকে মই যোৱা সময়লৈকে কিন্তু আৰু এটা বংশ মই ধ্বংস কৰি যাব লাগিব। যিহেতুকে সেই বংশটোক মই ধ্বংস কৰি নগ'লে, কাৰণ যদি সেই বংশটো যদি এই পৃথিৱীত থাকে, তেতিয়াহ'লে সেই বংশটোৰ দ্বাৰাই কিন্তু সাধু সন্ত মহন্ত বুলিয়ে নহয়, কোনো জীৱৰে শান্তি বুলি কোৱা বস্তুটো তেওঁলোকে নাপাব। সেই বংশটো হৈছে মোৰ বংশ, কি? যদু বংশ। গতিকে যদু বংশক ধ্বংস কৰিহে মই বৈকুণ্ঠলৈ যাব লাগিব। গতিকে কি কৰিলে? তৎকালীনে প্ৰভু ভগৱন্তই পিনাক নদীৰ পাৰত এখন সভা পাতি তাত ঋষিসকলক নিমন্ত্ৰণ কৰিলে। ঋষিসকলক নিমন্ত্ৰণ কৰাৰ লগে লগে ঋষিসকল তাত নাৰদকে কেন্দ্ৰ কৰি, ভৰদ্বাজকে কেন্দ্ৰ কৰি, ভৃগুকে কেন্দ্ৰ কৰি সমস্ত ঋষিবোৰ কৃষ্ণৰ নিমন্ত্ৰণটো ৰক্ষা কৰিবৰ কাৰণে ইতিপূৰ্বে পিনাক নদীৰ ওচৰলৈ তেওঁলোক গৈ আছে।
যে পিনাক নদীৰ ওচৰলৈ গৈ থাকোঁতে ইতিপূৰ্বে জাম্বুৱতী পুত্ৰ সাম্বৰে কি কৰিলে, তেওঁ লগৰীয়াসকলক লগ লাগি তেওঁ এজনে কি কৰিলে যে আজি ঋষিসকলক প্ৰমাণ কৰিম, প্ৰমাণ চাম। তেওঁলোকে যোগ সাধন কৰে, তেওঁলোক ঋষি, তেওঁলোক দিগম্বৰ, গতিকে এওঁলোকনো ভূত ভৱিষ্যত বৰ্তমানৰ কথা এওঁলোক কি জানে, গতিকে তাক পৰীক্ষা কৰা হ'ল। এই বুলি তেওঁ কি কৰিলে, এগৰাকী সুন্দৰ যুৱতীক মানে বোৱাৰী বনাই দিলে। তেওঁ বোৱাৰী বনাই দি তেতিয়া কি কৰিলে, তেওঁক মানে তলপেটতে এটা কাপোৰ বান্ধি তেওঁ মানে কি কৰিলে, গৰ্ভৱতী এগৰাকী বনাই দিলে। তেওঁ গৰ্ভৱতী এগৰাকী বনাই দি তেওঁ মানে খোজ কাঢ়িব পাৰোঁ নোৱাৰোঁ এনেকুৱা ভাৱে গৰ্ভৱতী আইগৰাকীয়ে যেনেকৈ খোজৰ যিটো লাহন বা খোজ যেনেকৈ কাঢ়ে, খোজ কঢ়াৰ দৰে মানে তেওঁলোকে যেতিয়া আহিছে, তেতিয়া ঋষিসকলক ক'লে, হে মহা ঋষিসকল, গতিকে আমি বৰ বিপদত পৰিছোঁ। বোলে কি হ'ল? গতিকে আইগৰাকী খোজ কাঢ়িবই নোৱাৰে, গতিকে তেওঁ গৰ্ভত মানে গৰ্ভৱতী, গতিকে আপোনালোকে জানে ভূত ভৱিষ্যত বৰ্তমানৰ কথা জানে, গতিকে এই আইগৰাকীনো গৰ্ভতনো কি আছে, মানে কি ছোৱালী জন্ম হ'ব নে ল'ৰা জন্ম হ'ব? এই কথাষাৰ জানিবলৈকেহে আপোনালোকৰ ওচৰত আমি মানে এই কথাষাৰ ভিক্ষা মাগিছোঁ। ঋষিসকলে ভাবিলে আমাকতো এওঁলোক যদুবংশ, এওঁলোক কৃষ্ণ বংশ, এওঁলোক অতিথিক দেখিলে মানে আলহীক দেখিলে বা আপোনাৰ ভকতক দেখিলে সন্মান কৰিব লাগে, কিন্তু এওঁলোক যোন সন্মান নকৰি তেওঁলোকে আমাক প্ৰমাণহে কৰিবলৈ বিচাৰিছে আমি কিমান জানো আৰু কিমান নেজানো। এই বুলি ঋষিসকলে গণনা কৰি চালে, এওঁ তলপেটত কাপোৰ বান্ধা আছে, গতিকে এওঁলোকৰ মৃত্যুৰ ওচৰ চাপিছে, গতিকে এওঁ ল'ৰাও নহয় ছোৱালীও নহয়, ইয়াত এটা মুখলধাৰাহে আছে, গতিকে এই মুখলধাৰটোৱে তোমালোকৰ বংশধৰ নাশ কৰি পেলাব, অভিশাপ দিলে। ঋষিসকলৰ অভিশাপ পোৱাৰ লগে লগে যাদৱকুলৰ মানে হাহাকাৰ হৈ গ'ল। হাহাকাৰ হৈ যদিও সুধিলেগৈ উগ্ৰসেনেও মানে কৃষ্ণক নুসুধি, কৃষ্ণক এষাৰ কথা পোষ্ট নকৰি তেওঁ নিজৰ সিদ্ধান্ত মতে দিলে যে তোমালোকে সাগৰৰ পাৰলৈ গুচি যোৱা, সাগৰৰ পাৰ তোমালোকে ঘঁহি ইয়াক শিল কৰি গুৰি কৰি সাগৰত উটাই দিবা আৰু তোমালোকৰ মৃত্যুৰ হাতৰ পৰা সাৰিব পাৰিবা। এইটো হ'ল ভগৱন্তৰ মেইন কাৰণ। এতিয়া এই তত্ত্ব হিচাপে আমাক কৈছে গুৰুসকল বাপ সমস্ত, পৰীক্ষা কাকো নকৰিব, কৃষ্ণ পৰীক্ষামূলক হিচাপে কাকো নকৰিব। কিবা নেজানিলে আমি সাধু ভাষাৰে সৈতে আমি সুধিব লাগিব, প্ৰভু আমি এইটো নেজানো দেখোন, প্ৰভু এইটো মই কৰিব পৰা নাই, আপুনি মোক দেখুৱাই দিব নেকি? এই নৰ্মভাৱে বিনয়তাৰ ভাৱে যদি আমি নজনাৰ কথাখিনি কোনোবা এজন পণ্ডিতৰ পৰা আমি জানিবলৈ বিচাৰিছোঁ, আগে সেৱা ভাগ ধৰি আনৈ বিনয়তা কৰিহে আমি মানে সেই বস্তুটো আদায় কৰি লোৱা এটা যত্ন কৰিব লাগে। কিন্তু বুদ্ধি কৰি বা খং কৰি যদি আমি সেই বস্তুটো আদায় কৰি লোৱা হয়, কিন্তু বস্তুটো আমি নাপাম, বৰঞ্চ আমি অপমানহে পাম। এইকাৰণে এই ভাগৱতত কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ কৈ গৈছে যে উঠি অহা নৱপ্ৰজন্মসকলে কোনো কালে কোনো দিনে ডাঙৰজনক পৰীক্ষা কৰিব নালাগে, ডাঙৰজনক অপমান কৰিব নালাগে, ডাঙৰজনক বেয়াকৈ ক'ব নালাগে, আৰু উঠি অহা নৱপ্ৰজন্মকে কেন্দ্ৰ কৰি বোৱাৰী জীয়াৰী নিজৰ পুত্ৰ পুত্ৰীসহ কোনো দিন পিতৃক কোনো দিন বেয়াকৈ ক'ব নাপায়, পিতৃক কোনো দিন গালি পাৰিব নাপায়, পিতৃক আনন্দ দিব লাগে, পিতৃক সুখ আনিব লাগে, পিতৃৰ কথা মতে চলিব লাগে। তাত যোগ কৰক যে পিতৃয়ে এই কথাষাৰ মোক ক'লে, কিন্তু বস্তুটো ইয়াত সত্যতা কিমান অসত্যতা কিমান। যদি তাত অসত্যতাটো সোমাই আছে তেতিয়াহ'লে বাবা বা পিতাই, গতিকে এই বস্তুটো এইটো কাম কৰিলে কিন্তু অলপ অসুবিধা হ'ব নেকি বাবা, আৰু অলপ চিন্তা কৰি চাওকচোন। আমি তেনেকৈ নৰ্মভাৱেৰে যিসকলেই নেকি পিতৃ মাতৃক আদৰ সন্মান কৰিব পাৰিব, সেইখন ঘৰত কেতিয়াও কৌশল বা কেতিয়াও সেইখন ঘৰত কণ্ডল নালাগে। যি গৃহত কাৰো লগত কোনো মিল নাই, কাৰো লগত কোনো পৰিচয় নাই, নিজৰ ব্যক্তিগতভাৱে যিখন গৃহত কৰ্ম কৰি যাব, সেইখন গৃহত অতি সোনকালে আউল লাগিব। আউল লগা মানে সেইখন ঘৰ ধ্বংস হৈ যাব, কৃষ্ণ ধ্বংস হৈ যাব। তাৰমানে বেলেগ হোৱা উৰি হ'ব, কিবা কিবি হ'ব, হাই কাজিয়া হ'ব, পৰটোৱে ঘৰ হ'ব, ঘৰটোৱে পৰ হ'বগৈ, এই ব্যৱস্থাটো আহি যাব। গতিকে এই ব্যৱস্থাটো যাতে আমাৰ কোনো কালত যাতে উঠি অহা প্ৰজন্মত নহয় বা গৃহস্থালীত নহয়। এতিয়া ক'লে নিপতি, হে পৰীক্ষিত, তুমি চোৱা, তুমি এজন মহাধাৰ্মিক ৰজা আছিলা, এক ছত্ৰী ৰজা আছিলা তুমি। এক ছত্ৰী ৰজা হয়, কিন্তু কি হ'ব যেতিয়া মানুহক দুখে আগুৰি ধৰিব, সেই দুখ বেদনাৰ আঁতৰাব পৰাটো ইমান সহজ নহয়। তোমাক প্ৰশংসা কৰিছে,
ধৰ্ম তোমাৰ ককা দেউতা ধৰ্ম যুধিষ্ঠিৰে যেনেকৈ ৰাজসুৰ যজ্ঞ পাতি জৰাসন্ধক বধ কৰি যেনেকৈ 130 ৰজা হয় ইমান সুন্দৰভাৱে প্ৰজাসকলক পালন কৰি থৈ গৈছিল। তাৰ নাতি তুমিও সেই ধৰ্মটোকেই লৈছিলা, সেই ধৰ্মটোকেই তুমি বিচাৰি লৈ তুমি প্ৰজাসকলক তুমি শান্তি দিছিলা, প্ৰজাসকলক মৰম কৰিছিলা। আৰু যিখন গাঁৱত যিখন দেশত কৃষ্ণৰ নাম নলয় আৰু সেইখন গাঁৱতো তুমি প্ৰৱেশ কৰি কেৱল তেওঁলোকক সকলোকে হাতে ভৰিয়ে ধৰি নিজৰ পিতৃ মাতৃসকলৰ দৰে হাতে ভৰিয়ে ধৰি কৈছিলে, আইহঁতক গোপাহঁতক আইসকল বাপ সমস্ত কৰ্মতে ব্যস্ততা হৈ থাকিলে তোমালোকে জীৱনটো কেতিয়াও সুখী কৰিব নোৱাৰিবা। কৰ্মত যদি ব্যস্ততা হৈ থাকা কিন্তু জীৱনত সুখ শান্তি কি বস্তু তোমালোকে বিচাৰি নাপাবা। সুখ পাবা জীৱনত, বহু সুখ আছে। একাহী যদি আপুনি মাছে মাংসই যদি আপুনি যদি খায় তেতিয়াও সুখ আছে, কিন্তু শান্তিটো কিন্তু ইমান সহজ নহয়। সুখ বহুততে পাবা, স্বৰ্গ সুখ বহুতত পাবা, কিন্তু বৈকুণ্ঠ সুখ শান্তি কিন্তু নাপাবা। যদি শান্তি যদি পাবলৈ বিচাৰিছা তেতিয়াহ'লে কৰ্মৰ মাজেৰে ঈশ্বৰৰ নাম লৈ থাকা, কৰ্মৰ মাজতেই ঈশ্বৰৰ নাম লৈ যোৱা। গতিকে সেই পৰীক্ষিত তুমি যিটো শ্ৰমিক ঋষিৰ অপমানত নিজৰ শ্ৰমিক ঋষিৰ পুত্ৰ শৃংগী মুনিৰ যিটো তোমাক 7 দিনত তোমাক তক্ষকে দংশন কৰিব বুলি যিটো তোমাক অভিশাপ দি গ'ল ঈশ্বৰ, এই তক্ষকে তোমাক দংশন কৰিবই, তোমাৰ মৃত্যু হ'বই। গতিকে মৃত্যু নোহোৱাৰ আগত তুমি একান্তভাৱে কৰ্ণক স্থিৰ কৰি কায় আৰু মন বাক্য গুৰুৰ ওচৰত অৰ্পণ কৰি তুমি ভাগৱত শ্ৰৱণ কৰা, তুমি মৃত্যুক জয় কৰিব পাৰিবা। কৃষ্ণ মৃত্যুক জয় কৰিব পাৰিবা। এই তত্ত্বটো দি তেতিয়া ক'লে আৰু শুনা, ভগৱন্তই ব্যাধৰ হাতৰ পৰা কিন্তু তেওঁ কেনেকৈ মৃত্যু হ'ল, ব্যাধক নিমন্ত্ৰণ কৰিছে। কাৰণ মই পূৰ্বলৈ নাযাওঁ, কাৰণ ৰামৰ ক্ষেত্ৰত তেওঁ এটা অংগদক তেওঁ বৰ দি থৈ দিছিল। সেই অংগদৰ বৰৰ দ্বাৰাই তেওঁ আজি সেই ব্যাধ ৰূপে ধৰি ভগৱন্ত ভৰিত শৰ বিন্ধাই ভগৱন্তক বৈকুণ্ঠলৈ নিয়াৰ ব্যৱস্থাটো এইটো ভগৱন্তৰে গুণ। গতিকে তেওঁ বাচাব পাৰিলেহেঁতেন, ব্যাধৰ শৰ পৰা তেওঁ বাচিব পাৰে। ব্যাধ কোন, সেইপাত শৰ কোন, তেওঁৰ কাৰণে একো নহয়, তিল মাত্ৰ। কিন্তু পূৰ্বত যে তেওঁ বালিক বধ কৰি বালিপুত্ৰ অংগদক যে তেওঁ বৰ দি থৈ দিছিল যে বালিয়ে অংগদে বিচাৰিছিল মোৰ পিতৃ বৌৰীক, যিজনে মোৰ পিতৃক মৃত্যু কৰিছে মাৰিছে, গতিকে সেইজনক যাতে মই মাৰিব পাৰোঁ, এই বৰটোক যাতে মই উলংঘা নকৰোঁ বুলিহে মই শৰবিন্ধত মই মৃত্যু প্ৰাণ কৰিবলৈ ওলাই যাওঁ। প্ৰত্যেকেই প্ৰত্যেকৰ বাক্য ৰক্ষা কৰিছে, প্ৰত্যেকৰ কৰ্মত ব্যস্ততা থাকি প্ৰভু ভগৱন্তক নাম লৈছে। কিন্তু আমি কি বাক্য ৰক্ষা কৰিলোঁ? মাতৃৰ গৰ্ভতেই আমি সোমাই থাকোঁতে যান্ত্ৰণা ভোগ কৰি তেতিয়া প্ৰভু ভগৱন্তক কৈছিলোঁ, প্ৰভু বাহিৰলৈ উলিয়াই দিয়া প্ৰভু, আপোনাক মই দিনে ৰাতিয়ে মই আপোনাক সেৱা কৰিম, আপোনাক পূজা কৰিম, আপোনাক ভক্তি কৰিম। কিন্তু যেতিয়া পাশুতি বায়ুৱে যেতিয়া লগ পাই পেলাই যেতিয়া মোক ভূমিষ্ঠ কৰিলে মাতৃয়ে, কিন্তু সমস্ত পাহৰি গ'লোঁ। কি কৰিলোঁ? ভগৱন্তৰ নাম পাহৰি গৈ বিষয় কৰ্মত মজি থাকি আমি জীৱৰ যান্ত্ৰণা ভোগ কৰিছোঁ। গতিকে এইবোৰ ভগৱন্তই কৰিব পাৰে, কিন্তু তাকো কোৱা নাই। কিয়? তাকো নকৰিলে পূৰ্বৰ সংস্কাৰ। গতিকে তোমাকো চোৱা, যেতিয়া তোমাৰ কুৰুক্ষেত্ৰৰ যুদ্ধ ৰণত যেতিয়া তোমাৰ আশ্বস্তমা গুৰুদুম্ন পুত্ৰ আশ্বস্তমাই যেতিয়া তোমাক উত্তৰা মাতৃৰ গৰ্ভত যেতিয়া তুমি থিতাপি লাগি আছিলা, পাণ্ডৱক নিপাণ্ডৱ কৰিম বুলি ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছে। কিন্তু ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰাৰ ভিতৰতো কিন্তু যেতিয়া উত্তৰাই যেতিয়া কান্দি কৃষ্ণৰ চৰণত পৰিছে, তেতিয়া কৈছে, হে প্ৰভু, হে প্ৰেমানন্দে, হে যোগেশ্বৰ, হে গোলোকৰ বিহাৰী, গতিকে আপুনি কোটি ব্ৰহ্মাণ্ড অধিকাৰী, আপুনি ঈশ্বৰ, গতিকে মোক মাৰক ব্ৰহ্মাস্ত্ৰৰে, কিন্তু মোক পুৰি মাৰক, কিন্তু মোৰ গৰ্ভত যিটো সন্তান আছে কিন্তু আপুনি সন্তানটো বাচাই দিয়ক। নিজৰ জীৱন পুত্ৰৰ কাৰণে, পুত্ৰীৰ কাৰণে মাতৃয়ে নিজৰ জীৱন দিবলৈ বিচাৰি আছে যে মোক মাৰক, মই মৰি যাওঁ, কিন্তু মোৰ তাত কোনো কুণ্ঠাবোধ নাই, কিন্তু মোৰ গৰ্ভত যিটো সন্তান আছে এই সন্তানটো কিন্তু আপুনি বাচাই দিয়ক। এতিয়া হাতযোৰ যেতিয়া কৰিলে, এতিয়া হাতযোৰ কৰাৰ লগে লগে কৃষ্ণ মাথাত ধৰি গ'ল, সৰ্বনাশ, কি ভক্তি কৰিছে এওঁ মোক। তেওঁ নিজৰ পুত্ৰৰ কাৰণে মায়েকে প্ৰাণ দান দিবলৈ ওলাইছে, তথাপিতো পুত্ৰক বাচাবলৈ যত্ন কৰিছে। এতিয়া ভগৱন্তে তেতিয়া ভাবিলে, কাৰণ মায়েক মৃত্যু হ'লে সন্তানটোতো কেনেকৈ বাচিব পাৰিম মই?
মায়েক মৃত্যু হোৱাৰ লগে লগে সন্তান মাকৰ গৰ্ভত আছে, পুত্ৰ এনেও মৰিব, পুত্ৰী এনেও মৰিব। গতিকে মাকক বাচালেহে সন্তান জন্মিব। গতিকে মাককো বাচালে আৰু মাতৃৰ গৰ্ভত থকা তোমাকো বাচাই দিলে। গতিকে তেনে কৃষ্ণই নিজক ৰক্ষা কৰিব নোৱাৰা কি কাৰণ আছে হে পৰীক্ষিত? তো মাতৃৰ গৰ্ভতে তোমাক ৰক্ষা কৰিছে যিজন কৃষ্ণৰে, আকৌ সেইজন কৃষ্ণইনো ব্যাধৰ হাতত বাচিব নোৱাৰা কি কাৰণ আছে? বাচিব পাৰে, কিন্তু তেওঁ সাধনৰ দ্বাৰা, যোগ সাধনৰ মাৰ্গৰ দ্বাৰাই গতিকে তেওঁ যাব লগা হৈছে, তেওঁ বৈকুণ্ঠলৈ গুচি গৈছে। গতিকে চাওক গুৰুসকল, আই মাতৃসকল, ভাগৱত কোনে শুনিব লাগে? ভাগৱত উঠি অহা প্ৰজন্ম ল'ৰা ছোৱালীয়ে ভাগৱত শুনিব লাগে। আমি আহিছোঁ বুঢ়া মানুহখিনি ভাগৱত শুনিবলৈ, কিন্তু বুঢ়া মানুহখিনি আমি ভাগৱত শুনিবলৈ আহিছোঁ, কিন্তু এইটো বৰ বঢ়িয়া কথা। কাৰণ সাধু সন্ত থাকিলে ভাগৱতত আলোচনা হয়, বৈকুণ্ঠৰ প্ৰভু ভগৱন্তৰ নাম তাত শ্ৰৱণ কীৰ্তন কৰা হয়। কিন্তু এষাৰ কথা মোৰ ছোৱালীজনীক কৈছোঁগৈ নে নাই? আজি ভাগৱতত শুনি মই ছোৱালীজনীক কৈছোঁনে? মোৰ ল'ৰাটোক বুজাইছোঁনে? মোৰ বোৱাৰীজনীক বুজাইছোঁনে? কিন্তু মই মহা ভাগৱতী, মই মহা ভকত, মই মহা মালাধাৰী ভক্ত, কিন্তু মোৰ ঘৰত কিন্তু মই এটা সন্তানকো বুজাব পৰা নাই, এটা নাতিকো বুজাব পৰা নাই, সাধু সন্তলৈ আনিব পৰা নাই, মই বোৱাৰীজনীকো বুজাব পৰা নাই। যিমান বুজিলোঁ ময়ে বুজিলোঁ, কিন্তু আনক আৰু মোৰ ঘৰখনক বুজাব নোৱাৰিলোঁ। তেতিয়াহ'লে ভকত হ'লেও অপমান পাব লাগিব কৃষ্ণ, ভকত হ'লেও অপমান পাব লাগিব। কাৰ পৰা? আনৰ পৰা নহয়, নিজৰ সন্তানৰ পৰা পাব লাগিব অপমান, নিজৰ নাতিৰ পৰা পাব লাগিব অপমান, নিজৰ বোৱাৰীৰ পৰা অপমান পাব লাগিব, যদি মই ভকত হৈ যদি মোৰ নিজৰ ঘৰখন সংস্কাৰ কৰিব নোৱাৰোঁ। এইখিনিই ভাগৱতৰ তত্ত্ববিলাক আইসকল বা সমস্ত আমি গভীৰভাৱে ল'ব লাগে, গভীৰভাৱে শুনিব লাগে। যিকণ সময় শুনো, যিকণ সময় আমি পাওঁ, ঈশ্বৰৰ কথা শুনি আমি নিজৰ ঘৰখন এটা সাধুমুখী কৰিব লাগে, ভক্তমুখী কৰিব লাগে, বৈষ্ণৱীমুখী কৰিব লাগে। আমি শেষলৈ আহিছোঁ বাৰু, যে ক'লে যে আপোনাৰ অষ্টকো ভাঙিলা ইটো জীয়াইলা তোমাকো। গতিকে তোমাৰ সেই ব্ৰহ্মাস্ত্ৰ প্ৰমোদকী গদাৰে অংগুষ্ঠ সম হৈ তোমাৰ মাতৃৰ গৰ্ভত প্ৰৱেশ কৰি ব্ৰহ্মাস্ত্ৰ ভাগি চুৰমা কৰি কিন্তু তোমাক জীয়াই দিলে। এতিয়া আমাক কোনে জীয়াই ৰাখিছে? আমি ক'ব পাৰিমনে মই জীয়াই আছোঁ বুলি? আমি ক'ব পাৰিমনে মই খাই আছোঁ বুলি? আমি ক'ব পাৰিমনে মই ঘূৰি আছোঁ বুলি? আমি ক'ব পাৰিমনে মই ধন টকা পইচা ইনকাম কৰিছোঁ বুলি? যদি ভগৱন্তৰ যদি কৃপা নহয়, ভগৱন্তৰ কৃপাৰ কাৰণে আজি মৰিগাঁৱৰ পৰা ইয়ালৈ আহি ভকতৰ সেৱা কৰিব পাৰিছোঁ। কাৰ শক্তি? এইটো ঈশ্বৰ শক্তি। ঈশ্বৰ শক্তিৰ কাৰণেহে ইয়ালৈ আহিব পাৰিছোঁ। হয়তো আপোনালোকেও হয়তো ঈশ্বৰ শক্তি থাকিলে ভকত সমাজৰ মাজত গৈ আপোনালোকে মানে এনেকৈ ধৰ্মৰ অনুষ্ঠানত আপোনালোকে বহি শ্ৰৱণ কৰিব পাৰিব। এইটো চব ঈশ্বৰ ইচ্ছা, ঈশ্বৰ শক্তি। গতিকে প্ৰতিটাৰ ক্ষেত্ৰতে যদি আমি ঈশ্বৰক সাক্ষী কৰি যদি কৰ্মত আগবাঢ়ি যাওঁ, প্ৰভুৱে কেতিয়াও আমাক বিপদত নেপেলায়। কৃষ্ণ বানক ৰাখিবে লাগি যুঁজিল অন্তৰে, তাহাংকু মহিলা প্ৰভু বিজুম্ভন সৰে। এই জগতকো সংহৰেয়ন তক যিতু ৰুদ্ৰ, কৃষ্ণয়াগে ভৈলন্ত পতংগ যেন ক্ষুদ্ৰ, পৰম ঈশ্বৰ হেন কৃষ্ণ কৃপাময়, যাৰ কটাক্ষতে হুৱে সৃষ্টি স্থিতি লয়, হেন কৃষ্ণ ৰাখিবেন পাৰে আপোনাকো, কোননো বৰবৰে ইয়াবে পতিয়াইবে ইয়াক। সুন্দৰ কথাৰ ভাগৱতে আমাক বুজাবলৈ গৈ আছে। বলিৰ পুত্ৰ বানৰজাৰ আমাৰ বেছি দূৰ ঘটনা নহয়, আপোনালোকৰ নিশ্চয় ওচৰতে।
সেই বান ৰজাৰ বসতি ঠাই আছিল তেজপুৰ। গতিকে বান ৰজাৰ 1000 বাহু আছিল। তেওঁ শৰণ লৈছিল শিৱৰ ওচৰত। শিৱৰে তেওঁক মূল মন্ত্ৰ দান দিছিল। সেই মূল মন্ত্ৰ পাই তেওঁ দিগ্বিজয় কৰিব পাৰিছিল। কিন্তু দিগ্বিজয় কৰি বলিপুত্ৰ বান ৰজাই কিন্তু শান্ত হৈ নাথাকিল। কিয় নাথাকিল? তেজৰ বল আছে যে শৰীৰত, তেজে পিয়াই আছে নহয়। যেনেকৈ ধন থকা মানুহৰ যেনেকৈ ফিতাহী বেছি, তেনেকৈ তেজ বলি বান হৈ থকা মানুহৰ মানে খংটো বেছি, যাকে তাকে যুঁজিবলৈ ইচ্ছা কৰে। তে মহাদেৱক ক'লে যে প্ৰভু আপুনি মোৰ গুৰু আৰু মই শিষ্য, মই বৰ বিপদত পৰিছোঁ প্ৰভু। তুমি কি বিপদত পৰিছা? তোমাক যি বৰ লাগে মই তাকে দিম। তুমি আৰু কি বিপদত পৰিছা? বোলে মই ডাঙৰ বিপদত পৰিছোঁ। এইটোৱে বিপদত পৰিছোঁ প্ৰভু মই, কিন্তু মই দিগ্বিজয় কৰি সমস্ত ৰজাকে কিন্তু মই পৰাজয় কৰিলোঁ, কিন্তু মোৰ লগত যুদ্ধ কৰা এজনো ৰজা ওলোৱা নাই এতিয়া। গতিকে এজনো যেতিয়া যুদ্ধ কৰা ৰজা যেতিয়া মোৰ লগত ওলোৱা নাই বা নোলায় বা যুদ্ধ কৰিবলৈ মোৰ লগত ভয় কৰে, গতিকে গুৰুজনাই মোৰ লগত এপাক যুদ্ধ কৰা হৈ ভাল লাগিলহেঁতেন। কম ডাঙৰ কথা কৈছোঁ। বাপেক পুতেকে যুদ্ধ কৰিবলৈ বিচাৰিছে, পুতেকে আহ্বান কৰিছে বাপেকক যুদ্ধ কৰিবৰ কাৰণে। কম ডাঙৰ কথা কৈছে এইটো। গুৰু মানে পিতৃ, শিষ্য মানে পুত্ৰ। তেতিয়া মহাদেৱেতো আশ্চৰ্য পাই গ'ল। হাৰি, তোমাক মই বৰ দিলোঁ, তুমি 1000খন বাহু লৈ পেলাই তুমি ইমান দম্ভ হৈছে, তুমি গুৰুৰ লগত, তুমি পিতৃৰ লগত তুমি যুদ্ধ কৰিবলৈ বিচাৰিছা। তথাস্ত, তুমি মোৰ লগত যুদ্ধ কৰিব নালাগে। তোমাৰ সমপৰ্যায় এজন বীৰ মই তোমাক দেখুৱাই দিম। সেই বীৰজনৰ লগত তুমি যুদ্ধ কৰি তুমি তোমাৰ মনৰ সূতা তুমি পলুৱাবলৈ পাৰিবা। কেৱল 2 দিন তুমি ধৈৰ্য ধৰি ৰৈ থাকা। তেওঁ যোগ ধ্যানত বহি গ'ল মহাদেৱ। মহাদেৱ যোগ ধ্যানত, কৃষ্ণ যোগ ধ্যানত যেতিয়া বহি গ'ল, কৃষ্ণ আহি গ'ল বোলে প্ৰভু আপুনি কিয় মোক মাতিছে, কিয় আপুনি যোগত বহিলে, মোক কি দৰকাৰ, মোক কিয় মাতিলে আপুনি কওকচোন প্ৰভু। মহাদেৱ বোলে এটা কথা নহ'ল যদুনন্দন, বোলে এটা কথা। বোলে কি হ'ল? বোলে মোৰ শিষ্যৰ বান ৰজাৰ 1000 বাহু হৈ তেওঁ গৌৰৱী হৈ গ'ল, তেওঁ বিৰক্ত দেখুৱাই আছে। গতিকে প্ৰভু মোৰ লগত তেওঁ যুদ্ধ বিচাৰিছিল, গতিকে মই মোৰ লগত যুদ্ধ কৰা মানে এইটো কাল সিয়াতি লৈ যাব। গতিকে মই তেওঁৰ লগত যুদ্ধ নকৰোঁ বুলি মই কথা দি আহি মই এজন উপযুক্ত তোমাক বীৰ লগত মই যুদ্ধ কৰাম। গতিকে সেই বীৰজনৰ লগত তুমি যুদ্ধ কৰিব পাৰিবা বুলি মই কথা দিলোঁ প্ৰভু। গতিকে আপুনি সেই বানৰ লগত যুদ্ধ কৰি তাৰ দম্ভ অহংকাৰটো আপুনি চূৰ্ণ কৰিব লাগে। বান ৰজাৰ লগত ভগৱন্তৰ যুদ্ধ হৈ গ'ল, অনিৰুদ্ধ উষাৰ লগত, সেইখন তেজপুৰ। গতিকে অনিৰুদ্ধ উষাৰ লগত যেতিয়া প্ৰেম লীলাৰ মাজত যেতিয়া অনিৰুদ্ধক যেতিয়া বন্ধ কৰি ৰাখিলে, দ্বাৰকাৰ পৰা কৃষ্ণ আহি বলুভদ্ৰ আহি আপোনাৰ তৰ্জন গৰ্জন কৰি অৱশেষত বানৰ লগত যুদ্ধ লাগি বানৰ 1000 বাহু কাটি নাশ কৰি পেলালে। কোনে? কৃষ্ণই। গতিকে তেনে কৃষ্ণই নিজক ৰাখিব নোৱাৰে। পৰীক্ষিত তুমি কি ভাবিছা? সেই কৃষ্ণই নিজক ৰাখিব পাৰে, তোমাকো যিহেতুকে ৰাখিছে। কিন্তু প্ৰভু ভগৱন্তৰ যুৱ মাৰ্গৰ লীলাত তেওঁ এইবোৰ কৰি গৈ তেওঁ আকৌ পুনৰ বৈকুণ্ঠলৈ গুচি যাব। এইকাৰণেই কৈছোঁ ভাৱ সমস্ত আজি উঠি অহা নৱপ্ৰজন্মৰে পিতৃৰ লগত তৰ্ক কৰা হৈছে। যেনেকৈ বানে যেনেকৈ নিজৰ গুৰুজনক পিতৃক যেনেকৈ যুদ্ধ আহ্বান কৰিছে, আজি প্ৰজন্ময়ো কি কৰিছে? নিজৰ পিতৃয়ে যি আজ্ঞা দিলে, পিতৃয়ে যি কথা ক'লে, পিতৃয়ে যি কথাষাৰ কোৱাৰ লগে লগে যি অহংকাৰভাৱে যি উত্তৰ দিছে পুত্ৰৰে, সেই অহংভাৱটোৱে হৈছে যুদ্ধৰ কৃষ্ণ। এইবোৰ নিৰ্মূল কৰিবৰ কাৰণে, এইবোৰ পবিত্ৰ মাৰ্গলৈ আনিবৰ কাৰণে, ভক্তি দিশলৈ আনিবৰ কাৰণেহে
আজি কি হৈছে, আমি এই শংকৰদেৱ আজি ব্যাসৰ ৰচনা সংস্কৃতৰ পৰা গুৰু শংকৰদেৱে আনি অসমীয়া ভাষাৰে সৈতে একেবাৰে নজনা মানুহকো জানিব পৰা ব্যৱস্থাটো কৰি দিলে। দিয়াৰ লগে লগে আমি কি কৰিলোঁ, আমি 100টা কথাত হ'লেওতো 10টা কথাত জানিছোঁ, 10টা কথাটো আমি বুজিব পাৰোঁ। সেই 10টা কথা মানিব পৰাটোৱে হৈছে পৰীক্ষিত, যিয়েই ভগৱন্তৰ কথা শ্ৰৱণ কৰি প্ৰভু ভগৱন্তৰ কথা মানিব পাৰিছে, তাকেই কৈছে পৰীক্ষিত। গতিকে আমি সবাৰো পৰীক্ষিত। গতিকে আমি মৃত্যুশীল দেহ, গতিকে মৃত্যু নোহোৱাৰ আগতে আমি কেনেকৈ প্ৰভুৰ ওচৰত শৰণাপন্ন হৈ আমি মৃত্যুক জয় কৰিব পাৰোঁ, সেইকাৰণে কৈছে নহয়। কাৰণ আমাৰ এখন যুদ্ধ আহি আছে নহয়, অন্তিম শয্যা এখন আমাৰ আহি আছে নহয়। অন্তিম শয্যাখনে আমাৰ যুদ্ধ নহয়, ঈশ্বৰে কাকো নকৰাক হয়তো এনেকুৱা দুৰ্দশা আমালৈকে আহি আছে বাতৰিটো, যে আমি হয়তো বিচনাতে শৌচ, বিচনাতে পেচাব, বিচনাতে দুৰ্গোন্ধৰ মাজত আমি হয়তো দাপ লৈ থাকিব লগা হ'ব পাৰে মহৰ দৰে। গতিকে তেনে অৱস্থাৰ পৰা আমি যাতে পৰিত্ৰাণ পাওঁ, প্ৰভু যাতে মোক ল'ৰা ছোৱালীক যাতে কষ্ট নিদিয়ে, ময়ো যাতে কষ্ট ভোগ নাখাওঁ। গতিকে প্ৰভু আপোনাৰ নাম লৈ যাতে সুস্থভাৱে যদি মই আপোনাৰ চৰণত যাব পাৰোঁ, প্ৰভু এই শক্তিটোকে মোক দিয়ক বুলি আমি প্ৰত্যেকেই আজি সেই অন্তিম দৃশ্যলৈকে আমি মুখস্থ ৰাখিবৰ কাৰণে, ঈশ্বৰৰ নামভাগ আহিবৰ কাৰণে আমি এতিয়াৰ পৰা আমি সকলোৱে ভকত সমাজৰ লগত থাকি আমি শ্ৰৱণ কৰিব লাগে, কীৰ্তন কৰিব লাগে। এইকাৰণে তেতিয়া কৈছে, নাম লোৱা ভকতসকল নকৰিবা হেলা, নামে খেতাৰিতে পাৰে সংকটৰ বেলা। এই নামেই আমাক সংকটৰ পৰা টানি, আৰু যিজনেই ভগৱন্তক বিশ্বাস নকৰে, নাম ল'লে, সেইজনক কি কৰিছে, সেইজনক অসুৰ বা ভূত বা সেইজনক কেতিয়াও ভকত বুলি কোৱা নাই। সেইকাৰণে তেতিয়া কৈছিল, হৰিৰ চৰণ নিচিন্তি নিচিনিলো, বিষয়ত দিনে ৰাতি, বান্ধৱ কৃষ্ণক নাম কণলৈ, নিজে ভৈলো আত্মঘাতী। যিজনেই কৃষ্ণ নাম লয় সেইজনক আত্মঘাতী বুলি ভাগৱতে প্ৰকাশ কৰি দিলে। মনুষ্য লোকত কিছু নাই সুস্থ গতি, হে নখে দেখাই লাইতো কি জগত পতি, বৈকুণ্ঠ কলৰি গলা, নৰৈ দাৰ কাত, জানি আনি পতি শংকা, নকৰিবা ৰাম যিটো মহাৰাজা সিংহ, খনে থাকে চৰি, ইন্দ্ৰ হেন মন্ত্ৰ কালে, মৰে দান্ত্ৰ তৰি, মৰিলে বৈশ্যে হুৱে বিস্থা পলু চাই, কুৎসিত বিষয় দেখ একো সুখ
নাই। যে আমি মনুষ্য বুলি কৈছে, মানুহ বুলি কৈছে, আমি মানুহ, আমাৰ যিটো সুস্থ যিটো ভাৱ, ভকতি যিটো ভাৱ, এই ভক্তি বা সুস্থ ভাৱটো আমাক বিনাশ কোনে কৰিছে? এই বিনাশ কৰা লোকজন ক'ত আছে? এই কোন জেগাত বহি কেতিয়াবা সাধুকো বিচলিত কোনে কৰিছে? বোলে সজনো বুঢ়ে নাও হস্তিৰ পিছলে পাওঁ। গতিকে ইমান আমাক ভক্তি দিশৰ পৰা আঁতৰাই আনি আমাক এটা যান্ত্ৰণা দিশলৈকে আগুৱাই কোনে নিছে? এইটো হৈছে আটাইতকৈ আমাৰ যিটো আধ্যাত্মিক জগতৰ যিটো লোক। প্ৰত্যেক মানুহেই ৰাতিপুৱা শুই উঠি আই বসুমতীৰ মাতৃক চৰণ পেলাই সেৱা কৰিবলৈও মানুহৰ সময় নোহোৱা হৈ আছে। যিগৰাকী আই মাতৃৰ পৰা আমি স্তন খাই ডাঙৰ হৈ আছোঁ, সেই আইগৰাকী মাতৃকো বিচনাৰ পৰা উঠি কোনখন ভৰিত দি সেৱা কৰি যে আই মাতৃক সাক্ষী কৰি বুকুত বান্ধি লৈ কৃষ্ণ নাম লৈ কৰ্মযাত্ৰাত যে আগুৱাই যাব লাগে, তাকো সেৱাটো কৰিব আমাৰ ভুল হৈ গৈছে। কেৱল লাগে আৰু লাগে, কেৱল লাগে লাগে বুলি ৰাতিপুৱাই যিমানে দৌৰি আছোঁ সুখ পাম বুলি সুখৰ গুচি কেৱল দুখেহে আহি আছে, দুখেহে আহি আছে। কি সুখ পাম বুলি দৌৰি আছোঁ হয়, কিন্তু সুখ আৰু অলপ, দুখ আৰু বেছি। ইয়াৰ কাৰণটো হ'ল আমাৰ শিষ্টাচাৰ, ধৈৰ্য। দিনটোলৈকে ওলাম, চাকৰিতে ওলাম বা স্কুললৈ ওলাম বা কৰ্মলৈকে ওলাম বা পথাৰলৈকে ওলাম বা বাঢ়ি চকলখনকে খাইম বা কাঁহীকে মাজিম বা গায়কে খীয়াম বা ৰান্ধনিকে কৰিম, এইবোৰো ব্যস্ততা হৈ আছোঁ। কিন্তু সেইবোৰ কৰ্ম কৰিবলৈ যোৱাৰ আগতে এবাৰ মোৰ প্ৰভুলৈ নাম লৈছোঁ, মোৰ প্ৰভুজনালৈ চিন্তা কৰোঁচোন। যিজনে মোক দেহি ঐ ইমান সুন্দৰকৈ মোক ৰাতিটো পুৱাই লৈ গুচি গ'লগৈ, আকৌ ৰাতিপুৱাৰ লগে লগে মোক জগুৱাই দিলে, মই সাৰ পালোঁ। তেওঁ যদি জগুৱাই নিদিয়াহেঁতেন মইতো সাৰে নাপালোঁহেঁতেন। হয়তো মোৰ ল'ৰা ছোৱালীয়ে বিচনাতে আই বোপা মৰিল বুলি হয়তো শ্মশানলৈয়ে মোক লৈ গ'লগৈহেঁতেন যদি প্ৰভু নাথাকা হয়। গতিকে এনে প্ৰভুৱে যেতিয়া মোক দয়াত কৰিছে, গতিকে সেই প্ৰভুজনক মই বিচাৰ কৰাটো মোৰ কৰ্তব্য। এই ভাৱটো আমালৈ জাগৰণ আহিব লাগিছিল, কিন্তু এই ভাৱটো আমাৰ জাগৰণ নহাৰ কাৰণে আমাক এই পদত কৈছে মনুষ্য যদিও হৈছে, কিন্তু সুস্থ সত্য শুদ্ধ আচৰণ নীতি কিন্তু হেৰাই গৈ আছে। এইকাৰণে আমাৰ দুখৰ উপৰি দুখ। এতিয়া ক'লে এইকাৰণে যে হেনয় দেখাইলা ইটো ত্ৰিজগতৰ প্ৰতি বৈকুণ্ঠৰ লৰি গৈলা, কৈছে নৰৈ দ্বাৰকাত জানিয়া নিপতি শংকা নকৰিবা আঁতৰ। হে পৰীক্ষিত, তুমি শংকা কেতিয়াও নকৰিবা। তেওঁ কিন্তু বৈকুণ্ঠলৈ গৈছে যদিও কিন্তু এই যুগত কিন্তু আটাইতকৈ এটা ডাঙৰ শক্তি থৈ গৈছে, যিটো শক্তি সেই শক্তিৰ ওচৰত চাপিলে সহজতেই জীৱ তৰি যাব পাৰে, অৰ্থাৎ সহজতেই মানুহ বা ভকত বৈষ্ণৱ সাধু তৰি যাব পাৰে। এনেকুৱা এটা মহান শক্তি আমাক দি গৈছে ভগৱানে। তেওঁ যদি বৈকুণ্ঠলৈ গৈছে, কি দি গ'ল? আমাক নাম দি। সেই তেতা যুগত, দাপৰ যুগত, সত্য যুগত প্ৰভু ভগৱন্তৰ লগত চৰাইও কথা পাতিছিল, হাতীয়েও কথা পাতিছিল, মানুহেও কথা পাতিছিল। কিন্তু কলি যুগত যদিও কৃষ্ণৰ লগত কথা পাতিব নোৱাৰে, কিন্তু সুবিধাটো দি গ'ল সহজভাৱে নাম। এবাৰ ডাকাচোন কৃষ্ণ, এবাৰ কোৱাচোন জয় কৃষ্ণ। তাতেই প্ৰভু ভগৱন্ত সন্তুষ্ট। দেহি ঐ মোৰ ল'ৰাসকলে যে মোক নাম লৈছে, এতিয়াও যে পিতৃক পাহৰা নাই। ভগৱন্ত আমাৰ পিতৃ, সকলোৰে পিতৃ। এতিয়াও যে মানে পিতৃক পাহৰা নাই, নিজৰ পিতায়েকক পাহৰা নাই, দেউতাকক পাহৰা নাই। গতিকে তেনে পুত্ৰক আকৌ মই মৰম নকৰি আকৌ মই আকৌ অইন এটা পুত্ৰক মৰম কৰিম। যদি ভগৱন্তৰ নাম যদি আমি সকলোৱে লৈছোঁ, তেতিয়াহ'লে তেওঁ আমাক মৰম কৰিব। আৰু নাম নোলোৱাৰ কাৰণে আমাক তেওঁ মৰম কৰা নাই কাৰণে আমি বালিত পোনা আদায় হৈ পৰিছোঁ। এতিয়া যেনেকৈ মাছ ডাঙৰ হ'লে যেনেকৈ মাইকী বাবুকে এৰি থৈ যোৱাৰ লগে লগে কাৰোবাৰ পচাৰ ধান খাব লগা হয়, ঠিক তেনেধৰণে আমি হৈছোঁ এতিয়া ভগৱন্তৰ নাম নোলোৱাৰ কাৰণে। গতিকে নাম ল'ব লাগে। সেইকাৰণে তেতিয়া কৈছিল কালিলৈ বিচাৰ হ'ব কোন
তোমা সাক্ষী হ'ব যমদূতে আহি ধৰি বান্ধি নিব কোন তোমাৰ জামিন হ'ব নাম নল'লে যমদূতে আহি ধৰি বান্ধি নিব জামিন কোন হ'ব এতিয়া আপুনি চালান সোমালে জামিন লাগিল গতিকে যমদূতে লৈ যোৱাৰ পিছত জামিন লাগিব গতিকে কৃষ্ণ নাম যদি জামিন হয় তেনেহ'লে 3টা কালফুৱা সফুৱা যমদূত নহওক 100টা আহিলেও তাক একো কৰিব নোৱাৰে দেই প্ৰভু গতিকে আমাৰ বিচাৰ আহি আছে কালিলৈ বিচাৰ আছে কোন তোমাৰ সাক্ষী হ'ব সাক্ষী ইয়াতে আছে বায়ু বৰুণ চন্দ্ৰ সূৰ্য ৰবি চন্দ্ৰ সূৰ্য ৰবি বুধ বৃহস্পতি শুক্ৰ নৱগ্ৰহৰ সাক্ষী হৈ আছে ইয়াত তাৰ বাহিৰেও শিকি শেষ বুলি প্ৰভু ভগৱন্তই বিচাৰ এখন কৰি আছে যে মই হৃদয়ত থাকি সি কি কৰিছে নকৰিছে মই সকলো দেখি আছোঁ কিন্তু এতিয়া তেওঁ পাপ কাম কৰিছে মই তাৰ পৰা আঁতৰি গৈছোঁ দায়িত্বৰ জমৰ আঁতৰি গ'লৰ জমৰ দায়িত্ব গতিকে ইয়াৰ পৰা হাত সাৰিবৰ কাৰণে আমাক এতিয়া সেই বৈকুণ্ঠৰ প্ৰয়াণৰ প্ৰভু ভগৱন্তৰ কথাখিনি কৈছে য'ত অমৰাৱতীত যিখন ৰাজ্যত ইন্দ্ৰয়ো তেওঁ ৰাজ সিংহাসনত বহি দেৱতাসকলৰ অধীন হৈ আছিল কিন্তু তেনে ইন্দ্ৰয়ো কিন্তু এদিন পতন হৈ যাব তেনে ইন্দ্ৰয়ো এদিন মৰিব গতিকে ইয়াক যদি আমি সুচাৰু চাওঁ তেতিয়াহ'লে আমি প্ৰত্যেকেই আমি প্ৰত্যেকেই ইন্দ্ৰ আৰু যদি আধ্যাত্মিক তত্ত্বৰ সৈতে যদি চাওঁ তেতিয়াহ'লে ইন্দ্ৰ কোন আমাৰ মনেন্দ্ৰিয় মনে আমাক যত মন্ত্ৰটো কৈছে মনে নৰকলৈ নিব মনে স্বৰ্গলৈ নিব আৰু মনে ভকতি কৰিব এইকাৰণে কৈছে মনটোক সামৰি ৰাখি কেৱল অভয় চৰণত শৰণ দিয়া মনক শ্ৰৱণৰ মাধ্যমেৰে কীৰ্তনৰ মাধ্যমেৰে মনক হৃদয়ৰ পৰা টানি আনি অভয় চৰণত শৰণ দিয়া অভয় চৰণে শৰণ লৈলো এই হৰি নাৰায়ণ মানৱী জনম সফল কৰিলো এই হৰি নাৰায়ণ মনক যদি আপোনাৰ যদি প্ৰভু ভগৱন্তৰ ওচৰত যদি শৰণাপন্ন কৰি দিব পাৰিছে তেতিয়াহ'লে আপুনি বাচিব আৰু যদি আমি নোৱাৰোঁ তেতিয়াহ'লে নাই কাৰণে কৈছে মন আমাক খেলি মেলি জলৈ তলৈ যায় কৃষ্ণই আমাৰ গৰখীয়া আনিব ঘূৰাই যদি কৃষ্ণৰ ওচৰত যদি মনটো সমৰ্পণ কৰি দিয়ে কৃষ্ণ যেনেকৈ গোৱালে যেনেকৈ লোকৰ ঢাল খাব নোৱাৰাকৈ গৰুকেইটা আগুৰি লৈ ফুৰে তদ্ৰুপ আমাকো প্ৰভু ভগৱন্তই আগুৰি লৈ ফুৰিব দেই গুৰু সকলাই মাতে কৃষ্ণৰ অতি সুখ সাগৰ কাষ জ্ঞান কৰ্ম এৰি কৰা হৰিত বিশ্বাস ব্ৰহ্মলোক পৰ্যন্তে লোৰণেৰাই হাত জানি সবে তেজি ভজা কৃষ্ণ কষায় হাত ই কথা কুকৰ শুনা পাছ কথা বসুদেৱ দৈব কীৰ যি
বাৰ্তা কহি দাৰু কখা ৰথি পাছে গৈলা দাৰ কাকো গুৰুসকল আইসকল মৰিলে আমি এদিন মৰিব লাগিব, কাৰণ এইখন মৃত্যু ৰাজ্য বুলি কোৱা হয়। ইয়াতে জন্ম আৰু ইয়াতে মৃত্যু। আমি এদিন মৃত্যু হ'বই লাগিব, কিন্তু মৃত্যুৰ পিছত আমি ক'লৈ যাম তাকো চিন্তা কৰিব লাগিব। মৰিমতো, সকলোৱে মৰিবই লাগিব। সাধু সন্ত মহন্ত বুলি চোৰ ডকাইত বুলি নহয়, সকলোৱে মৰিব লাগিব। কিন্তু মৰিলে মই ক'লৈ যাম, আৰু মই ক'ৰ পৰা আহিছোঁ, আৰু মোক কোনে পঠালে, পঠোৱাজন কোন, আৰু ভাৰতলৈ পঠালে, এইখন পৃথিৱীলৈ পঠালে এইবোৰ ভগৱন্তই। কিন্তু কিয় পঠালে মোক, ভগৱন্তই কিয় পঠাইছে মোক, অন্যায় কৰিবলৈ নে ন্যায় কৰিবলৈ? এইটো আমি সকলোৰে এবাৰ নিজক বিশ্বাস কৰিব পৰাজনে আধ্যাত্মিক বুলি কৈছে। ইয়াত যিজনে নিজক বিশ্বাস কৰিব পাৰিব, আপুনিক বিশ্বাস কৰিব পাৰিব, তাক আধ্যাত্মিক তত্ত্ব যুগলৈ আনিব। গতিকে আমি যদি আধ্যাত্মিক তত্ত্ব যুগৰ দ্বাৰা যদি কৃষ্ণক ভজনা কৰিব পৰা নাযায়, তেতিয়াহ'লে আমি 20টা পলু চাই হ'ব লাগিব। তাৰমানে 20টাত ভোগ কৰিব লাগিব, শৌচ পেচাব, তাৰপিছত শ্মশানলৈ নিব, নি চাই কৰি দিব, পুৰি নাশ কৰি পেলাব। পলু যেনেকৈ এটা পলু যেনেকৈ আপোনাৰ তেওঁ বেগাই গৈ থকাৰ অৱস্থাত যেতিয়া সহস্ৰ আপোনাৰ যেতিয়া কেঁচুৱে আপোনাৰ পিপৰে আহি যেতিয়া আপোনাৰ ধৰি গা কামুৰিব, ইফালে সিফালে কওঁতে চিঞৰ বাস কওঁতেই সি জীৱটোৰ তেনেকেই গুচি যায়। গতিকে 20টা পলু চাই হৈ আমি এদিন যাব লাগিব। কিন্তু এটা কথা, আইসকলেতো পলু পুহিছিলে, এতিয়া দিনত এইবোৰ নাই। আজি 50 বছৰ, আজি বেছি নহয়, আজি 40 বছৰ আগতো পলু পুহিছিলে। আপোনালোকে এৰী সূতাৰ পলু পুহি এৰী সূতাৰ চাদৰ, আপোনালোকে এৰী চাদৰ বনাইছিলে। তাৰে কিছুমানে আপোনাৰ গাৰ পৰা সূতা উলিয়াই লৈ আপোনাৰ তাতে সেই সূতা উলিয়াই লৈ পেলাই সি আপোনাৰ 2টা পথ বন্ধ কৰি তাতে তেওঁ মৃত্যু হৈ আছে। কিন্তু তাই আকৌ 2টামান পলুৱে আকৌ আপোনাৰ কি কৰিছে বাৰু আইসকল, চকৰি হৈছেনে নাই বাৰু? চকৰি হৈ পেলাই উৰি গৈছে। তাৰে কেইটামান আপোনাৰ গাৰ পৰা সূতা উলিয়াই তাতে মৃত্যু হৈ আছে, তাৰে আকৌ কেইটামানে আপোনাৰ চকৰি হৈ উৰি গৈছে। প্ৰমাণটো চাওক। গতিকে সেই পলুটোৱে তাৰ জীৱনত এটাই তেওঁ সিদ্ধান্ত কৰি গৈছে যে তেওঁ পলু পাতটো বা গছৰ পাতটো খাই তেওঁ কৃষ্ণ নাম লৈ সি এই খাই কৈ গৈ আছে যে মই কেনেকৈ পখিলা হৈ উৰিব পাৰোঁ, এই চিন্তাধাৰাই সি যেতিয়া আপোনাৰ সেই গছৰ বা পলু পাতটো খাই সি সেই চিন্তা কৰি থকাৰ কাৰণে সি চকৰি হৈ সি উৰি গুচি গ'ল। তাৰ চিন্তাটো উৰি গ'ল। আৰু ইয়াৰ একো চিন্তা নাই, খালি খাই বৈ খালি মৰিব লাগে বুলি ভাবি থাকোঁতে খালি খোৱা বোৱাৰ পিছত গা পৰা সূতা উলিয়াই 2টা পথ বন্ধ কৰি তাতে তেওঁ গেলি পচি মৃত্যু হৈ গ'ল। তাৰে এজনে উৰি গুচি গ'লগৈ, তাৰে এজনে আপোনাৰ কি হ'ল, তাতে মৃত্যু হ'ল। তদ্ৰূপ আমাক দিছে। যিসকল ভকত বৈষ্ণৱ সাধু সন্ত মহন্ত এইসকলে কৃষ্ণ নাম ভজি কৃষ্ণ চৰণত উপাসনা কৰি তেওঁলোক চকৰি হৈ বৈকুণ্ঠলৈ গুচি যাব। যাৰ মুখত কৃষ্ণ নাম নাই, সেই 2 পথ বন্ধ কৰি যেনেকৈ পলুটোৱে তাতেই মৃত্যু হৈ গৈছে, আমাৰ অৱস্থা হ'ব এইটো আনিলে কোনে? এইটো আনিছে মোহ। এটা আপোনালোকক ক'লোঁ লোভৰ পৰা কি আহিছে? মোহ। আমাৰ এই 2টা বস্তু ডাঙৰ বস্তু। লোভৰ পৰা আমাৰ কি হৈছে? মোহটোৰ পৰা মানে কি হৈছে? ক্ৰোধ। যেতিয়া মই পাবলগীয়া বস্তুটো যেতিয়া মই নাপাম, তেতিয়া হৈছে ক্ৰোধ। যেতিয়া সেই ক্ৰোধৰ দ্বাৰা মই পাবলগীয়া বস্তুটো বিচাৰি যোৱাৰ লগে লগে তেতিয়া কি কৈছে? তাত ৰাগ, তাৰমানে উত্তেজনা, খং। কাজিয়া কৰি হ'লেও মই আনিব যত্ন কৰিব লাগিব, কাজিয়া কৰি হ'লেও মই ল'ম। গতিকে লোভ এই বস্তুটো ডাঙৰ বস্তু। যিয়ে লোভ ত্যাগ কৰিব পাৰিছে, যিয়ে মোহ ত্যাগ কৰিব পাৰিছে, যিয়ে ক্ৰোধ ত্যাগ কৰিব পাৰিছে, যিয়ে অহংকাৰ ত্যাগ কৰিব পাৰিছে,
কাম ক্ৰোধ লোভ মোহ নৰকৰ ধাৰ ইহাক জানি সাধুসকলে কৰে পৰিহাৰ। যাৰ অন্তৰত কাম ক্ৰোধ লোভ মোহ মদ মৎসৰ্য দম্ভ অহংকাৰ দ্বেষ এই 10টা বিষয় যাৰ ওচৰত লাগি আছে, কিন্তু সি কেতিয়াও ভাগৱতৰ ওচৰ চাপিব নোৱাৰে, ধৰ্মৰ ওচৰ চাপিব নোৱাৰে, শ্ৰৱণ কীৰ্তন কৰিব নোৱাৰে। অলপ শুনিব গাটো খেলি মেলি লাগিছে, জ্বৰ উঠা মানুহকেইটা কেৱল আতহে হ'বলৈ যত্ন কৰিব, কাৰণ কাম লোভত মত্ত হৈ আছে। গতিকে এতিয়া কৈছে যে লোভৰ বাপে কোন? ইয়াতো পুত্ৰ, লোভটো এটা পুত্ৰহে। যে লোভৰ বাপে কোন? লোভৰ বাপে পাপ। লোভৰ বাপকৰ নাম হ'ল পাপ। পাপৰ বাপকৰ নাম কি? মৃত্যু। লোভে পাপ, পাপেই মৃত্যু। গতিকে এই বিষয়বিলাক তেতিয়া কৈছে এই 10 ইন্দ্ৰিয়ৰ মাজত পৰিচালনা কৰিছে মন। মনক নিদিবা লাই, মনে লাই চাই খায়। এই মনটোক যদি সদায় যদি আমি তেওঁক আগত ৰাখি ইন্দ্ৰিয় বৰ্গৰ দ্বাৰা যদি আমি কৰ্ম কৰি যাওঁ, আমাৰ জ্ঞানটোৰ শূন্য হ'ব। যেতিয়া জ্ঞান শূন্য হ'ব, তেতিয়া কৈছে জ্ঞানে কৰ্মে তাৰিতে নাপাৰে ভকতি নভৈলে যায়। জ্ঞানটো শূন্য হৈ যায়। যিটো ব্ৰহ্মজ্ঞান সেইটো বিনাশ কৰিলে। কোনে কৰিলে? মনে কৰিলে। গতিকে এইকাৰণে মনটো বুজাব লাগে আমাক। কেৱল আমি মনটো বুজিবলৈহে ইয়ালৈ আহিছোঁ। এতিয়া আপোনালোকে এটা কথা চিন্তা কৰক। গতিকে আমি তেতিয়া কি ক'লে আপোনাৰ? আমি গুৰুৰ ওচৰত শৰণ লৈছোঁ। আমি প্ৰত্যেকে গুৰুৰ ওচৰত শৰণ লৈছোঁ। এতিয়া গুৰুৱে যি বাক্য দিছে, যি শিষ্টাচাৰ গুৰুজনাই ৰক্ষা কৰিবলৈ আমাক যি কৰ্ণপথেৰে মন্ত্ৰ প্ৰকাশ কৰালে, কিন্তু সেই মন্ত্ৰ ৰক্ষা কৰাৰ পিছতো আকৌ তেতিয়া কৈছে নহয় আপোনাৰ, দেহ শুদ্ধিৰ কাৰণে, নাম শুদ্ধিৰ কাৰণে, জীৱ শুদ্ধিৰ কাৰণে আমি ভকতৰ ওচৰত শৰণ ল'ব লাগে। ভকতৰ ওচৰত শৰণ ল'ব লাগে। এতিয়া আইসকল আহিছে, প্ৰভুসকল আহিছে, আহি দিয়ে কি কৈছে? তাতে সেৱা ভাগ ধৰিছে নহয়। মানে বৈকুণ্ঠ মঞ্চত প্ৰৱেশ নকৰাৰ আগতে তাতে সেৱা ভাগ ধৰিলে নহয়। তাতে সেৱা ভাগ ধৰাৰ লগে লগে কি হ'ল? আমি অষ্টসেৱা। তো সেৱা ধৰি কৈছে শৰীৰ পবিত্ৰ, মানে শৰীৰ শৰণ। অষ্টসেৱা ভকতক ধৰা জানা শৰীৰ শৰণ। আমি শৰীৰটো শৰণ দি ল'লোঁ। তাৰমানে ভকতক আমি আঁঠুলৈ সেৱা কৰাৰ হেতুকে আমি শৰীৰটোক শৰণ দিলোঁ। এতিয়া শৰীৰটোক শৰণ দিয়াৰ পিছত আমি কি কৰিলোঁ? আমি আসনত বহিলোঁ। কৈছে নিয়মে সংযমে জানিবা নামত শৰণ। নিয়ম নীতি কৰি আমি আসনত বহিছোঁ নহয়। সেই নিয়ম নীতি কৰি আমি আসনত বহাৰ লগে লগে তেতিয়া কৈছে নিয়মে সংযমে জানিবা নামত শৰণ। নামত শৰণ হ'লোঁ। ভকতক জানিলে জানা জীৱ শৰণ। ভকতক যিজনে চিনি পাইছে, ভকতক যিজনে জানিছে, তেতিয়াহে জীৱ শৰণ হৈছে। জীৱ শৰণ হ'লেহে বৈকুণ্ঠলৈ যাব পাৰিব, কৃষ্ণ নহ'লে যাব নোৱাৰে। গতিকে এতিয়া কাৰ শৰণ হৈ আছে? এতিয়া গুৰুজনাৰ ওচৰত, সুখদেৱ গুৰুজনাৰ ওচৰত ভগৱন্ত বৈকুণ্ঠ প্ৰাণ ৰহস্যৰ আজি ভাগৱত শ্ৰীমুখৰ বাণীত আজি শৰণ হৈছে, জীৱৰ শৰণ হৈছে ক'ত? আত্মা হৈছে। কোন আত্মা? পৰমাত্মা। আমি প্ৰত্যেকেই ৰাতিপুৱাৰ পৰা বিচাৰ লৈছোঁ। প্ৰত্যেকেই আপোনালোকে ধান কাটিছে, বাৰী চটল খাইছে, গাই খীৰাইছে, ইত্যাদি ইত্যাদি কৰ্ম কৰিছে। গোটেই কৰ্মখিনি যদি গধূলা সময়ত সোধা যায়, হয়তো এটা দুটা ভুল হ'ব পাৰে, কিন্তু গোটেই হিচাপটো দি দিব। ৰাতিপুৱা শুই উঠি আকৌ মই বাৰী চটল খাইলোঁ, কাঁহী মাজিলোঁ, কাঁহী মাজি গাটো ধুলোঁ, মই প্ৰসাদ বনালোঁ, প্ৰসাদ বনাই মই তেতিয়া আকৌ সকলোকে খোৱাই বোৱাই তেতিয়া আকৌ মই ইটো সিটো কৰ্ম কৰিছোঁ। গতিকে মইনো কি কৰা নাই বুলি আমি সকলোকে ফিতাহী মাৰি থাকোঁ। সকলো কাম কৰিলোঁ, সকলো কামৰ হিচাপ আছে। গধূলি আমি হিচাপটো দি দিলোঁ, মই দিনটো অমুক অমুক কৰিলোঁ। কিন্তু যিজন প্ৰভুৱে মোক ৰক্ষা কৰি আছে শ্বাস প্ৰশ্বাস দি, তাক কিমান হিচাপ কৰি আছোঁ মই? সেইটো কেইবাৰ হিচাপ? মই মোৰ নাকটোৱে সৈতে বা মুখখনে সৈতে কেইবাৰ উশাহ ল'লে, কেইবাৰ উশাহ লৈছোঁ, কেইবাৰ উশাহ এৰি দিছোঁ, কেইবাৰ উশাহ লৈছোঁ, কেইবাৰ উশাহ এৰি দিছোঁ, সেইটো মই কিমান গন্তি কৰিলোঁ? যিটো বস্তু গন্তি কৰিব লাগে তাকে এৰি দিলোঁ, যিটো বস্তু গন্তি কৰিব নালাগে তাক গন্তি কৰি আছোঁ। মন কৰক কথাটো আপোনালোকে আইসকল বা সমস্ত। যিটো শ্বাস প্ৰশ্বাসে নেকি মোক ৰক্ষা কৰি আছে, মোৰ দেহ মানৱ দেহটো ৰক্ষা কৰি আছে, নিদ্ৰাটো মোক ৰক্ষা কৰিছে, কৰ্ম কৰি থকা অৱস্থাটো মোক ৰক্ষা কৰিছে, ভাগৱত শুনি থকাৰ অৱস্থাটো মোক ৰক্ষা কৰি আছে। কাৰণ
আমাৰ শ্বাস প্ৰশ্বাসটো। এতিয়া শ্বাস প্ৰশ্বাসটোৱে যদি মোক ৰক্ষা কৰিছে, তেতিয়াহ'লে মোৰ 12 ঘণ্টাত মোৰ নাকটোৱে কেইবাৰ উশাহ ল'লে কেইবাৰ এৰি দিলে, কাৰোবাৰ গন্তি আছে, কাৰোবাৰ হিচাপ আছে? যদি হিচাপে নাই তেতিয়াহ'লে মোৰ একো নাই। তাৰমানে বিষয় কৰ্মটোত মোৰ হিচাপ আছে, কিন্তু মোৰ দেহটোক যিজনে ৰক্ষা কৰি আছে কিন্তু তাক মই কোনো হিচাপ কৰা নাই। তাৰমানে প্ৰভুক মই কোনোদিন হিচাপ কৰা নাই। গতিকে 24 ঘণ্টাত 21,600 বাৰ আমি উশাহ লৈ আছোঁ। 24 ঘণ্টাত 21,600 বাৰ আমি উশাহ লৈ চু হং হংস, চু হং হংস, ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ, কেৱল নাকটোৱে নাম লৈ আছে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ। এই ৰাম কৃষ্ণ নাম লৈ থকাৰ কাৰণে আমাৰ দেহটোক নামে সুস্থ কৰি ৰাখিছে আৰু আমি কৰ্মত আগবাঢ়িব পাৰিছোঁ। গতিকে তাৰ হিচাপ আমাৰ নাই। গতিকে তাৰ হিচাপ নোহোৱাৰ কাৰণে আমি নানান যান্ত্ৰণা ভোগ কৰিব পৰা যায়। সেই পৰীক্ষিত, গতিকে তুমি হিচাপ ৰাখিবা। তোমাক কোনজন গোসাঁয়ে তোমাক ৰক্ষা কৰিছে, গতিকে তাতহে তুমি বেছি গুৰুত্ব দিয়া, তাতেহে তুমি বেছি হিচাপ ৰাখা বুলি পৰীক্ষিত বুলি নহয়, আমাৰ সকলো আমাৰ জীৱসমূহকেই ভাগৱতে সিদ্ধান্ত দিয়ে। ৰাম গোবিন্দৰ বিয়োগ বলয়াতি হুই চাই আছে বাতনৰ নাৰী ঊৰ্ধ্বমুই নুগুচয় হাত ফুট নিশ্বাস দুখত ধান দিলে হৈ আখৈ প্ৰজাৰ মুখত হৰি বিধি কিবা আজি মিলা অৱস্থা পতিপুত জ্ঞাতিৰ ৰখু নুহু কিবা কথা এহি বুলি নাৰী সবে অন্যে বৰে সৰসৰি নিৰনয়ন নৰ পৰা পৰে